সকলোকে মাঘ বিহুৰ উলগ জনাইছো আৰু মই বৰ্তমান উপস্থিত আছো লংকাৰ পাইকাৰী বজাৰত। ইয়াত যিহেতুকে আজি উৰুকাৰ নিশা লগে ভাগে পৰিয়ালৰ লগত মিলি এসাঁজ খোৱাৰ বাবে সকলো আনন্দত আত্মহাৰা হৈ পৰিছে। ইতিমধ্যে বজাৰত যথেষ্ট পৰিমাণৰ মাছে বিধে বিধে মাছৰ ইয়াত পৰিভৰ ঘটিছে আৰু যিসকল ব্যৱসায়ীসকলে তেওঁলোকৰ বিপণীসমূহ খুলি ৰৌ বৰালি ভকুৱা বিশেষকৈ ক'ব লাগিব যে আজি লংকা পাইকাৰী বজাৰত চিতল মাছৰ 7 পৰা 8 কেজি, ভকুৱা মাছৰ 10 পৰা 12 কেজি ভকুৱা মাছে বজাৰত ভৰি পৰিছে। আৰু মই পোনে এগৰাকী গ্ৰাহক আছে, গ্ৰাহকৰ কাষলৈ যাব পাৰিম। ৰাতিপুৱাই আহিছা মাছ ল'ম বুলি, কি মাছ লৈছা, কেনেকুৱা বজাৰ, কিমান দাম অকমান কোৱা? দাম মানে প্ৰথমে আপোনাৰ এনকে টিভিৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক ভোগৰ উৎসৱ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো। পুৱাই উঠি যিহেতু ভোগৰ উৎসৱ ভোগালী আমি ভোগ কৰিবই লাগিব, সেইবাবে চাওঁ মাছৰ বজাৰত যি মাছৰ ওজন উঠিছে দেখিয়ে কোনটো নলওঁ হৈছে আমাৰ অৱস্থা। গতিকে এটা লৈছো চিতলৰ কিলো 800 টকাকে বুলি কৈছে, অকণমান কমাই কৰি যিহেতু আমাৰ নিজৰ বজাৰ সকলো আমাৰ যোনখিনি মানুহ আছে তেওঁলোকো লাভালাভ হওক বুলি পেলাই এটা চিতল 4 কিলো ওজনৰ লৈছো আৰু চাওঁ কি মাছ ল'ব পাৰো লওঁ। যিহেতু ভোগৰ উৎসৱ আমি ভোগ কৰিবই লাগিব, যিমান দাম হওক বা কম হওক, কিন্তু এদিনে খোৱা যায়, বছৰটোত এবাৰেই আহে বিহু, গতিকে এয়া লৈছো। আৰু কোন আহিছে বজাৰলৈ? এয়া লগত ছোৱালী, মোৰ ছোৱালী, তাৰপৰা হাজবেণ্ড আহিছে, এইফালে মা আহিছে, ভাইটি আহিছে, সকলো। আৰু মুঠতে মাছ এটা আজি নিম, ঘৰত চবে মিলি কৰি খাম এসাঁজ খোৱাটোৱে আমাৰ কাৰণে যিহেতু জৰুৰী, সকলোৱে মিলি থাকিব লাগে, গতিকে মাছ দিবলৈ আহিছো। চৰকাৰী যি মূল্য নিৰ্ধাৰণ কৰি দিছে সেয়া সঠিকভাৱে পাইছানে? চৰকাৰী মূল্য আমি যিহেতু টিভিত এনেকে মৰ্ণিং চোৱা নাই, কিন্তু ঠিকে আছে দাম, ইমান তেনেকে বেছিও নহয় বা একেবাৰে কমো তেওঁলোকে দিব নোৱাৰে, কাৰণ তেওঁলোকেও হেৰি হ'ব লাগে নহয় জানো, তেওঁলোকৰো এটা লাভ থাকিব লাগে, কিন্তু নিয়মমতে ঠিকে আছে মাছৰ দাম বৰ্তমান আমাৰ বজাৰত। হয়, আছিল এগৰাকী গ্ৰাহক, তেওঁ পুৱাতে আহি বজাৰলৈ আহিছে আৰু তেওঁ মন পচন্দৰ যিটো চিতল মাছ, সেই চিতল মাছটো ইতিমধ্যে 4 কেজি ওজনৰ ক্ৰয় কৰিছো বুলি কৈছে। গতিকে চৰকাৰীভাৱে যি মূল্য নিৰ্ধাৰণ কৰি দিছে সেই মূল্য সঠিক পোৱা বুলি গ্ৰাহকে জানিব দিছে। ইতিমধ্যে আমি এজন মীন বিভাগৰ যি বিষয়াক লগ পাইছো, তেওঁ যি লংকাৰ পাইকাৰী বজাৰলৈ তেওঁ আহিছে। চৰকাৰী যি নিৰ্দেশনা মাছৰ যি মূল্য নিৰ্ধাৰণ কৰি দিছে সেই মূল্যত আচলতে উৰুকাৰ বজাৰত গ্ৰাহকে পাবনে নাপায় তাৰ বিষয়ে তেখেত আহিছে। আমি পোনে তেওঁৰ কাষলৈ যাব বিচাৰিম। কি ক'ব, লংকা বজাৰত পাইকাৰী যি মাছৰ মূল্য নিৰ্ধাৰণ চৰকাৰে কৰি দিছে, আপুনি কেনেকুৱা পাইছে? সকলো ব্যৱসায়ীয়ে তাক উলংঘা কৰিছে নেকি? আমি মীন বিভাগৰ পৰা আচলতে উৰুকা বুলি আমাৰ ৰাইজে যেন সুলভ মূল্যত মাছটো লাভ কৰে, তাৰ বাবে আজি আমি 3-4 দিন ধৰি মাৰ্কেটে সকলো বেপাৰী, খুচুৰা বেপাৰী, হোলচেল বেপাৰীসকলক আমি নিৰ্দেশনা জাৰি কৰিছোঁ। তেওঁলোকে যিটো হোলচেল প্ৰাইচত কিনিব তাতকৈ আমাৰ ইয়াতে আমি ধৰি দিছোঁ যে 15 to 20% এক্সিজ লৈ খুচুৰা বেপাৰীসকলে মাছটো বিক্ৰী কৰিব। আৰু আমি ৰাতিপুৱাৰ পৰাই ঘূৰি আছোঁ, বিভিন্ন মাৰ্কেটত লামডিং, হোজাই, ডবকা চব মাৰ্কেটতে ঘূৰি আছোঁ। আমি এতিয়ালৈ ঠিকে পাইছোঁ তেওঁলোকৰ ৰেটটো, গতিকে আশা কৰোঁ যে আমাৰ পাব্লিকে যেন মাছখিনি অতিপাত দামত কিনিব লগা, বিহু বুলি স্পেচিয়েলি অতিপাত দামত কিনিব লগা নহয়। এয়া আছিল মীন বিষয়া, আচলতে তেখেতে পুৱাৰে পৰা হোজাই জিলা বিভিন্ন মাছৰ যি পাইকাৰী বজাৰ তাত তেওঁ মূল্য চাইছে, কেনেধৰণে গ্ৰাহকে পাব বা সঠিকভাৱে চৰকাৰী যি মূল্য নিৰ্ধাৰণ কৰিছে গ্ৰাহকে ল'ব পাৰিছেনে নাই তেওঁ তদন্ত কৰিছে। তেওঁ ইতিমধ্যে জনাইছে যে গ্ৰাহকে সঠিকভাৱে মূল্যত মাছটো ক্ৰয় কৰিব পাৰিব।